নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ ষষ্ঠ শ্ৰেণীৰ সপ্তদশহ পাঠহ উদ্যানম পাঠটোৰ অসমীয়া অনুবাদৰ সৈতে কোৱা হৈছে লগতে প্ৰশ্নোত্তৰসমূহ আলোচনা কৰা হৈছে ভিডিঅ'টিৰ আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবা সপ্তদশহ পাঠহ উদ্যানম আজি এই পাঠটোৰ অসমীয়া অনুবাদৰ সৈতে আগবঢ়াইছোঁ ভালদৰে চাবা এতত উদ্যানম অস্তি এইখন বাগিচা উদ্যান প্ৰকৃত্যাহ পৰম অনুগ্ৰহস্থলী বাগিচা হ'ল প্ৰকৃতিৰ পৰম অনুগ্ৰহৰ স্থান অৰ্থাৎ বাগিচা হ'ল প্ৰকৃতিৰ দান এতত পৰোপকাৰং কৰোতি এইখনে আনৰ উপকাৰ সাধে অত্ত বৃক্ষাহ ভৱন্তি ইয়াত গছ গছনি আছে উদ্যানে খগাহ ফলানি খাদন্তি কল্লোলং চ কুৰ্বন্তি ইয়াত চৰাইবোৰে ফল খায় আৰু কলৰৱ কৰে অত্ত পুষ্পানি বিকশন্তি ইয়াত ফুলবোৰ ফুলে মধুমক্ষিকা পুষ্পানি জিঘ্ৰন্তি ৰসং চ পিবন্তি মধুমক্ষিকা মানে মৌমাখিয়ে ফুলৰ ৰস চুহে আৰু ৰস পান কৰে বালিকাহ দৌলাং দোলয়ন্তি ছোৱালীবোৰে জোলনা খেলে তা পিনন্তি সিহঁতবোৰ সন্তুষ্ট হয় আনন্দিত হয় অত্ত একহ বিশালহ তৰাগহ অস্তি ইয়াত এটা ডাঙৰ সৰোবৰ আছে তত্ত কমলানি উদ্ভৱন্তি তাত পদুম ফুল ফুলে ভ্ৰমৰাহ গুঞ্জন্তি ভ্ৰমৰাই গুঞ্জৰে ভ্ৰমন্তি চ আৰু ঘূৰে বালিকাহ ল'ৰাবোৰে আৰু ছোৱালীবোৰে সতত্ব স্নানং কুৰ্বন্তি তাত স্নান কৰে গা ধুৱে গীতানি গায়ন্তি প্ৰচিদন্তি চ গীত গায় আৰু আনন্দ কৰে অত্ত অনেকে ছাত্ৰাহ পুস্তকানি পঠন্তি পাঠানস্য স্মৰন্তি ইয়াত বহুতো ছাত্ৰ ছাত্ৰীয়ে কিতাপ পঢ়ে আৰু মনত ৰখায় চিত্ৰকাৰাহ চিত্ৰানি ৰচয়ন্তি চিত্ৰকৰসকলে চিত্ৰ আঁকে বা ছবি আঁকে পৰ্যটকাহ পৰ্যটন্তি পৰ্যটকসকলে সেইবোৰ চায় দৰ্শকাহ স্বেচ্ছাপূৰ্বকং যত্ত তত্ত উপবিশন্তি সুখংস অনুভৱন্তি দৰ্শকসকলে নিজৰ ইচ্ছামতে য'ত ত'ত বহে আৰু সুখ অনুভৱ কৰে উদ্যানম আগন্তুকানাং স্বাগতম কৰোতি বাগিচাই তালৈ অহাসকলক স্বাগতম জনায় অত্ত ভ্ৰমণেন শৰীৰং স্বস্থং ভৱতি চিত্তম প্ৰসন্নম চ ভৱতি ইয়াত ভ্ৰমণ কৰিলে শৰীৰ সুস্থ হয় আৰু মন প্ৰসন্ন হয় গতিকে পাঠটোৰ অনুবাদৰ লগতে পাঠটো ভালধৰণে পঢ়ি চাবা তাৰপিছত আমি প্ৰশ্নোত্তৰখিনিলৈ যাম অভ্যাস তাত দিছে প্ৰথমতে ৰিক্ত স্থানানি পূৰয়ত ক অত্ত বৃক্ষাহ ভৱন্তি এতৎ পৰোপকাৰং কৰোতি উদ্যানে খগাহ ফলানি খাদন্তি বালিকাহ দোলাং দোলয়ন্তি তত্ত কমলানি উদ্ভৱন্তি উদ্যানম আগন্তুকানাং স্বাগতম কৰোতি একপদিনৰ উত্তৰত এটা শব্দত উত্তৰ দিব লাগে সেইখিনি চাবা উদ্যানং কৈস্যাহ অনুগ্ৰহস্থলী প্ৰকৃত্যাহ মধুমক্ষিকাহ কিম পিবন্তি মধুনি কে তত্ত্ব পুস্তকানি পঠন্তি ছাত্ৰাহ চিত্ৰকাৰাহ কানি ৰচয়ন্তি চিত্ৰানি ত্ৰীণি পূৰ্ণবাক্যনৰ উত্তৰত উদ্যানে খগাহ কিং কুৰ্বন্তি 2 নম্বৰ শাৰীটো দিয়া আছে উদ্যানে খগাহ ফলানি খাদন্তি কল্লোলং চ কুৰ্বন্তি বালক বালিকাহ চ কিং কুৰ্বন্তি ল'ৰা ছোৱালীবোৰে কি কৰে 2 নম্বৰ প্ৰেক্ষাপটৰ 2 নম্বৰ শাৰীটো চোৱা বালক বালিকাহ চ তত্ত্ব
স্নানং কুর্বন্তি গীতানি গায়ন্তি প্রসিদন্তি স উদ্যানং কেশাং স্বাগতং করোতি উদ্যানং আগন্তুকানাং স্বাগতং করোতি কে যত্ততত্ত উপবিশন্তি দর্শকাः যত্ততত্ত উপবিশন্তি অত্র ভ্রমণেন শরীরং ক্রীডিশং ভবতি অত্র ভ্রমণেন শরীরং স্वस्थं ভবন্তি প্ৰশ্ন নিৰ্মাণং কুৰুত প্ৰশ্ন নিৰ্মাণ কৰিবলৈ দিয়া হৈছে কেনেধৰণে এতৎ পৰোপকাৰং কৰোতি এতৎ পৰোপকাৰং কৰোতি কহ পৰোপকাৰং কৰোতি মধুমক্ষিকা পুষ্পানি জিঘ্ৰন্তি মধুমক্ষিকা কিম জিঘ্ৰন্তি তত্র কমলানি উদ্ভবন্তি তত্র কানি উদ্ভবন্তি পর্যটকাः পর্যটন্তি কে পর্যটন্তি অত্র পুষ্পানি বিকশন্তি অত্র কানি বিকশন্তি 5 নম্বৰতে আছে अस्माकं জীবনে উদ্যানস্য কিং মহত্তম ইতি পঞ্চবাক্যেষু লিখতাম আমাৰ জীৱনত উদ্যানৰ 5টা মহত্বৰ বিষয়ে ইয়াৰ পৰা লিখিব লাগে গতিকে আমি ইয়াৰ পাঠটোৰ মাজতে যিখিনি পাইছিলোঁ যে আমাৰ উদ্যানত বা বাগিচাত ঘূৰিলে কি কি লাভ হয় সেইকেইটা বাক্য ইয়াত সজাই লিখিলেই হ'ব ইয়াৰ পিছতে শব্দ অৰ্থ আছে শব্দ অৰ্থখিনি চাবা শব্দ অৰ্থখিনি অসমীয়াত লিখিব লাগে যে ইয়াত যদিও হিন্দীত আছে তোমালোকে অসমীয়াত লিখিবলৈ অভ্যাস কৰিবা আজিলৈ পাঠ সিমানতে সামৰিছোঁ পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম বছৰীয়া পৰীক্ষাৰ প্ৰশ্ন পত্ৰসমূহ লৈ আহিম চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী নতুন পাঠসমূহ লগে লগে লাভ কৰিবা নমো নমঃ